নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো প্ৰিয় দৰ্শক আপোনালোকে চাই আছে স্বাস্থ্য সম্পৰ্কীয় বিশেষ অনুষ্ঠান হেল্ল' ডক্টৰ ফোন ইন লাইভ এই অনুষ্ঠানৰ জৰিয়তে আমি প্ৰয়াস কৰোঁ আপোনালোকে যাতে এটা নিৰোগী সুন্দৰ শৰীৰ লাভ কৰিব পাৰে অৰ্থাৎ আমি প্ৰত্যেকবাৰে আমি প্ৰয়াস কৰোঁ একগৰাকীকৈ বিশিষ্ট চিকিৎসকক আমন্ত্ৰণ কৰি ৰোগ সম্পৰ্কে বিভিন্ন ৰোগ সম্পৰ্কে আলোচনা কৰিবলৈ আৰু আপোনালোকক আমি প্ৰত্যক্ষভাৱে যোগাযোগৰ ব্যৱস্থা কৰি দিওঁ অৰ্থাৎ আপোনালোকে ফোন কৰি তেওঁলোকৰ লগত কথা বতৰা পাতি আপোনালোকৰ ৰোগ সম্পৰ্কে আলোচনা কৰিব পাৰে আজিও আমি কৰিছো তাৰে বিনম্ৰ প্ৰয়াস আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ ভাস্কৰ ঠাকুৰীয়া ডাঙৰীয়া এখেত হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক আৰু আজি আমি কথা পাতিম মধুমেহ ৰোগ সম্পৰ্কে গতিকে বৰ্তমান সময়ত দেখা যায় যে মধুমেহ ৰোগ বুলি ক'লে খুবেই ক্ষিপ্ৰগতিত বৃদ্ধি হৈ আছে গতিকে জানিবলগীয়া কথা বহুতো আছে কোৱা হয় যে প্ৰতি 4জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তি মধুমেহ ৰোগী হিচাপে চিনাক্তকৰণ কৰা হৈছে গতিকে আমি জানিব প্ৰয়াস কৰিম যে এই মধুমেহ ৰোগ বুলি ক'লে সাধাৰণতে কি বুজা যায় বা কিয় হয় এই সম্পৰ্কে জানিবলৈ বিচাৰিম তাৰ আগতে মই দৰ্শকসকলক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে ইতিমধ্যে চাগে আমাৰ স্ক্ৰীনত দেখাই পাব আমাৰ যিটো ফোন নাম্বাৰ এই ফোন নাম্বাৰত যোগাযোগ কৰি আপোনালোকে মধুমেহ ৰোগ সম্পৰ্কে যদি কিছু কথা জানিবলৈ আছে বা আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আমাৰ ডক্টৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে মধুমেহ ৰোগ বা ডায়েবেটিছ যিটো আমি সচৰাচৰ কওঁ ইয়াৰ অৰ্থ এই বেমাৰটো সেই বেমাৰ য'ত আপোনাৰ শৰীৰত বহুদিনলৈকে শৰ্কৰা বা সুগাৰৰ পৰিমাণটো নৰ্মেল লেভেলতকৈ ওপৰত থাকে এই বেমাৰবিধ বৰ্তমান সময়ত আপুনি কোৱাৰ দৰে এক মহামাৰী ৰূপ ধাৰণ কৰিছে আধুনিক জীৱন প্ৰণালীৰ লগত ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু আমাৰ এই আধুনিক জীৱন প্ৰণালীৰ লগত যিটো যিমানখিনি স্বাস্থ্যজনিত কাৰক দেখা যায় তাৰ ভিতৰত মধুমেহ ৰোগ বা ডায়েবেটিছো হৈছে ইয়াৰ ভিতৰত এটা বিশেষ মুখ্য বেমাৰ আৰু এই বেমাৰবিধ কিয় হয় বুলি ক'ব লাগিলে ইয়াৰ বেমাৰটোৰ উৎপত্তিৰ কাৰণ আমি বহুতো কাৰণ দেখাব পাৰোঁ আৰু বয়স অনুযায়ী ইয়াৰ কাৰণবিলাক বেলেগ বেলেগ হয় ডায়েবেটিছ ৰোগ আপোনাৰ এগৰাকী সৰু ল'ৰা ছোৱালীৰো হ'ব পাৰে আৰু বেছিকৈ ইয়াক বয়স্ক সময়ত দেখা যায় এডাল্ট লেভেলত দেখা যায় এডাল্টৰ ক্ষেত্ৰত যিটো ডায়েবেটিছ বেমাৰ হয় সেই ক্ষেত্ৰত কাৰণবিলাক এটা কাৰণ বুলি পিন পইণ্ট কৰি ক'ব নোৱাৰি ইয়াত বহুতবিলাক কাৰণ যোগ হৈ থাকে যেনে আপোনাৰ মই আগতে উল্লেখ কৰাৰ দৰে আধুনিক জীৱনশৈলীৰ লগত ইয়াৰ জড়িত তাৰ লগত যিটো মানসিক চাপ বা ষ্ট্ৰেছ থাকে সেইটো ইয়াৰ কাৰণে ডাইৰেক্টলি ৰিলেটেড হয় তাৰ উপৰি আমাৰ আজিৰ জীৱনশৈলীত আমাৰ যিটো খোৱা মেলাৰ স্বভাৱ আমাৰ যিটো স্বাস্থ্য সম্বন্ধীয় যিটো শৰীৰ বডিটো এক্টিভ ৰখাৰ কাৰণে যিখিনি আমাৰ টাইমৰ অভাৱ আৰু তাৰ লগতে বাকী যিবিলাক বেমাৰ আহে মেদবহুলতা আমি বেছিকৈ পৰিশ্ৰম কৰি বডিটোক এক্টিভ কৰি নৰখা ষ্ট্ৰেছ এই গোটেইবিলাকেই এডাল্ট সময়ত হোৱা ডায়েবেটিছৰ মুখ্য কাৰণ আৰু যিহেতু আপুনি ক'লে যে ইতিমধ্যে শিশুসকলৰে হোৱা দেখা যায় শিশুসকলৰ কাৰণ নিশ্চয় সুকীয়া হ'ব সুকীয়া শিশুসকলৰ ক্ষেত্ৰত আমি জেনেটিক জিনছ বা ক্ৰম'জমত ইয়াৰ ডিফেক্টটো পাওঁ এইবিলাক ক্ষেত্ৰত আমাৰ কিছুমান জিন থাকে যিবিলাক ক্ৰম'জমত আমাৰ ক্ৰম'জমবিলাক জিনৰ দ্বাৰা গঠিত হয় এই ক্ৰম'জমৰ জিন কিছুমানৰ সামান্যতম প্ৰভেদ হৈ থাকিলেই ইয়াৰ ডায়েবেটিছ আহিব পাৰে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু যদিও এইটো থাকে তাৰ ওপৰত আনবিলাক কাৰকেও প্ৰভাৱ পেলোৱা দেখা যায় আৰু এনেকুৱা নহয় যে জিনৰ প্ৰভাৱটো অকল সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হ'ব কম বেছি পৰিমাণে ডাঙৰৰ ক্ষেত্ৰতো আহে মানে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে ডায়েবেটিছ বা মধুমেহ ৰোগ হোৱাৰ কোনো বয়স নাই যিকোনো বয়সতেই হ'ব পাৰে একেবাৰে হয় নিশ্চয় এই একেবাৰে বয়স্ক এগৰাকী 60ৰ ওপৰত যিটো আমি জেৰিয়াট্ৰিক পপুলেশ্যন বুলি কওঁ তেওঁলোকৰো হ'ব পাৰে নৰ্মেল এডাল্ট এজতো হ'ব পাৰে চিলড্ৰেনৰো হ'ব পাৰে আৰু টিনেজাৰো যিকোনো বয়সতে হ'ব পাৰে এতিয়া কথা হ'ল লক্ষণসমূহ কেনেকৈ হ'ব আমি কেনেধৰণে আমি গম পাম যে ব্যক্তিগৰাকীৰে বা নিজৰে হৈছে যে মধুমেহ ৰোগ বা হৈছে বা হ'বলৈ গৈ আছে আমি কেনেকৈ গম পাম বাৰু ডায়েবেটিছৰ যিবিলাক লক্ষণ সেইবিলাক সাধাৰণতে আজিকালি আমি খুব কমেই দেখা পাওঁ ইয়াৰ কাৰণটো হ'ল এনেকুৱা যে মানুহবিলাক আজিকালি স্বাস্থ্য সচেতনতা বাঢ়িছে বিশেষকৈ আমাৰ কোভিড হৈ যোৱাৰ পিছত মানুহবিলাকৰ স্বাস্থ্য সচেতনতা যথেষ্টখিনি বাঢ়িছে ইয়াৰ বাবে তেওঁলোকে নিয়মিতভাৱে কিছু সময়ৰ অন্তৰে কিছুমান ৰেগুলাৰ পৰীক্ষা তেজত কৰে আৰু তেজৰ পৰীক্ষা কৰিলে ই কম বেছি পৰিমাণে থকা সময়তেই লক্ষণ প্ৰকাশ কৰাৰ আগতেই আহি পেলাই দেখা দিয়ে আৰু তেতিয়া পেচেণ্টবোৰকে নিজে আহি পেলাই ডক্টৰৰ কাষ চাপেহি কিন্তু সেইটো আমি গ্ৰামাঞ্চলৰ লোকৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ গ্ৰামাঞ্চলৰ লোকবিলাকে সাধাৰণতে সৰু সুৰা বস্তুবিলাক ইগনোৰ কৰি চলে তেওঁলোকৰ ফিনান্সিয়েল কণ্ডিশ্যনৰ কাৰণেও তেওঁলোকে ৰেগুলাৰ টেষ্ট কৰিব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত মই এইটোকে ক'ম যে যিবিলাক আমি
কিতাপত উল্লেখ কৰা আমি পঢ়িছিলোঁ আমি মেডিকেল ডিগ্ৰী লোৱাৰ সময়ত সেই লক্ষণবিলাক তেওঁলোকৰ তাত কম বেছি পৰিমাণে দেখা যায় ইয়াৰ ভিতৰত হৈছে মানুহগৰাকীৰ ওজন অত্যাধিকভাৱে হ্ৰাস পাই অহা খুব কম সময়ৰ ভিতৰতে মানুহগৰাকীয়ে খোৱাৰ পিছতো খাবলৈ মন গৈ থকা ভোকটো বেছিকৈ লগা পানীৰ পিয়াহ বেছিকৈ লগা ৰাতি পেচাব কৰিবলৈ বাৰে বাৰে উঠিবলগীয়া হোৱা দিনত কৰি থাকিলেও সেইটো বিশেষ মন নকৰে কিন্তু ৰাতি টোপনিটো নষ্ট হয় বাৰে বাৰে পেচাব কৰিব উঠিবলগীয়া হয় ইয়াৰ উপৰি সাধাৰণ কটা চিঙা হ'লে সেইবিলাক শুকাবলৈ টাইম লাগে আৰু বিশেষকৈ মাইকী মানুহৰ ক্ষেত্ৰত মতা মানুহৰ ক্ষেত্ৰতো সেইটো হয় যৌনাংগ বা পেচাব ৰিলেটেড অংগবিলাকত ইনফেকশ্যন সোনকালে দেখা যায় এনে ধৰণৰ যদি লক্ষণে দেখা দিয়ে তেতিয়াহ'লে আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে নহয় জানো আজিকালি চৰকাৰে ইমানখিনি ব্যৱস্থা কৰিছে যে চহৰে নগৰে চব আটাইবোৰ জেগাতে চিকিৎসালয় আছে আৰু এই চিকিৎসাবিলাকত বিনামূলীয়া শৰ্কৰাৰ পৰিমাণৰ পৰীক্ষা হয় গতিকে তেওঁলোকে বিনা দ্বিধাই আহি পেলাই অতি সোনকালে অলপ প্ৰব্লেম হ'লে আহি দেখুৱাটো মই কাম্য কৰোঁ তাৰমানে এই যিখিনি আপুনি লক্ষণ দিলে এই লক্ষণ শিশুৰ ক্ষেত্ৰতো একে আমি কথা পাতিম আমাৰ চাগে ফোন এটা আহিছে ফোনটো লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো কওক মই গুৱাহাটীৰ পৰাই কৈছোঁ হয় ছাৰে ক'লে যে প্ৰগ্ৰেমটো চাই আছোঁ ছাৰে ক'লে যে সৰুকালতো হ'ব পাৰে মানে মধুমেহটো সৰুকালত যিবিলাক ল'ৰা ছোৱালীৰ হয় এইবিলাকৰ লক্ষণবিলাক কেনেকুৱা হয় অলপ বুজাই ক'ব নেকি ধৰক এডাল্টৰ কথাটো কৈছে সেইটো বাৰু বুজিছোঁ কিন্তু শিশু অৱস্থাত হ'লে কেনেকুৱা মানে চিমবিলাক পায় তাৰ সম্পৰ্কে অলপ কৈ দিব হয় ধন্যবাদ জনাইছোঁ শিশুসকলৰ ক্ষেত্ৰত মই মাতৃ এগৰাকী যেতিয়া প্ৰেগনেণ্ট হয় তাৰ পৰাই মই আৰম্ভ কৰিব খুজিম যদিহে এগৰাকী ডায়েবেটিক মহিলা প্ৰেগনেণ্ট হয় তেতিয়াহ'লে তেখেতৰ তেজত শৰ্কৰাৰ পৰিমাণটো সম্পূৰ্ণ প্ৰেগনেন্সিৰ সময়ত নৰ্মেল ৰখাটো খুবেই প্ৰয়োজনীয় এই নৰ্মেল নাৰাখিলে এই শৰীৰত যেতিয়া শৰ্কৰাৰ পৰিমাণটো বাঢ়ি যায় ই প্লেচেণ্টাৰ থ্ৰুৰে গৈ পেলাই শিশুটিৰ ক্ষেত্ৰত আজন্ম শিশুটোৰ ক্ষেত্ৰতো বহুত বিসংগতিয়ে দেখা দিব পাৰে ইয়াৰ ভিতৰত আটাইতকৈ কমন বিসংগতিটো হৈছে শিশুটো নৰ্মেলতকৈ ডাঙৰ হয় আৰু নৰ্মেলতকৈ ডাঙৰ হোৱাৰ কাৰণে এই শিশুটো ডেলিভাৰী কৰাৰ সময়ত নৰ্মেল ডেলিভাৰী হোৱাৰ চান্সটো কমি যায় তেওঁলোকক আমি সিজাৰিন কৰি পেলাইহে তেওঁলোকক ডেলিভাৰী কৰিবলগীয়া হয় আৰু যেতিয়া মাক এগৰাকী ডায়েবেটিক হয় আৰু যদি মাক আৰু দেউতাক দুয়োগৰাকী ডায়েবেটিক হয় তেতিয়াহ'লে শিশু এগৰাকীৰ ডায়েবেটিছ হোৱাৰ টেণ্ডেঞ্চিটো বহুত বাঢ়ি যায় আৰু এই ডায়েবেটিছটো তেখেতৰ শিশুটোৰ জন্মৰ লগে লগেও দেখা দিব পাৰে আৰু জন্মৰ কিছু দিনৰ পিছতো দেখা দিব পাৰে এইটো ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰ জেনেটিক প্ৰিডিস্পজিশ্যন আছে তাৰ ওপৰত ডিপেণ্ড কৰি কিন্তু আকৌ কিছুমান এনেকুৱা আছে যিবিলাকৰ মাক দেউতাক ডায়েবেটিক নহয় কিন্তু শিশুটো গৈ ডায়েবেটিছ হয় এইবিলাক হয় সাধাৰণতে মই আগতে উল্লেখ কৰাৰ দৰে জিনৰ বিসংগতিৰ বাবে আৰু এনেকুৱা জিনৰ বিসংগতিৰ যিবিলাক ডায়েবেটিছ হয় সেইবিলাক শিশুৰ ক্ষেত্ৰতো আচলতে লক্ষণবিলাক ডাঙৰৰ লগত কম বেছি পৰিমাণে একেধৰণেৰে হয় বিশেষকৈ শিশুবিলাকৰ জেনেৰেল স্বাস্থ্যটো খুবেই বেয়া হ'ব তেওঁলোকৰ শৰীৰটোত ওজন যে মাক এগৰাকী ডায়েবেটিক হ'লে বাচ্চাটো ডাঙৰ হৈ পেলাই জন্ম হয় কিন্তু যদিহে নিজেববীয়াকৈ শিশুটো ডায়েবেটিক হয় মাক বা দেউতাক ডায়েবেটিছ নোহোৱাকৈ তেতিয়া সেই শিশুটিৰ আকৌ স্বাস্থ্যটো খুবেই বেয়া হয় তেওঁলোক খুব ক্ষীণ হয় হাড়ে চালে লগা বুলি যিটো আমি কওঁ তেনেকুৱা হয় পেচাবটো বাৰে বাৰে কৰি থাকিব য'তে ত'তে শৰীৰত ইনফেকশ্যন দেখা দিব ডেভেলপমেণ্টটো ভালকৈ নহ'ব নৰ্মেল এটা ল'ৰা ছোৱালীয়ে যিমান সময়ত কথা পাতিব লাগে খোজকাঢ়িব লাগে দৌৰিব লাগে এই গোটেইখিনি বস্তু তাৰ এই শিশুটোৰ ক্ষেত্ৰত দেৰিকৈ ডেভেলপ কৰিব আৰু গতিকে তেতিয়াই যদিহে এনেকুৱা ধৰণৰ কিছুমান নৰ্মেল এটা বাচ্চাতকৈ যদি বিসংগতি এটা দেখা পোৱা যায় তেতিয়াহ'লে অতি সোনকালে মাক দেউতাকে শিশুটিক লৈ ডক্টৰৰ পৰামৰ্শ লোৱা উচিত গতিকে দেখা যায় যে মধুমেহ ৰোগ বা ডায়েবেটিছ এটা সাংঘাতিক ধৰণৰ এটা মানে চিৰিয়াছলি ল'ব লগা বিষয় খুব এইটোক এপিডেমিক হোৱা বুলি আমি কওঁ এতিয়া পেণ্ডেমিক বুলি কয় পেণ্ডেমিক মানে যেনেকৈ ক'ভিড হৈছিলে আমাৰ গোটেই পৃথিৱীতে এপিডেমিক হ'লে এখন দেশত হয় পেণ্ডেমিক মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে এইটো এতিয়া পেণ্ডেমিক অৱস্থা পাইছে হয় গতিকে আমি খুবেই আচলতে এইটো বিষয়টোৰ বিষয়ে আমি জনসাধাৰণ সজাগ আৰু সচেতন কৰাটো খুবেই দৰকাৰ আৰু সেইকাৰণে আমাৰ এই অনুষ্ঠান কৰা হৈছে এতিয়া কথা হ'ল আমি ডায়েবেটিছ বা মধুমেহ ৰোগ নহ'বলৈ আমি কি কৰিব লাগিব মধুমেহ ৰোগ নহ'বলৈ আমি যিখিনি কৰিব লাগিব সেইখিনি মধুমেহ হোৱা ৰোগৰ কাৰণখিনি যদি আমি জানো তেতিয়াহ'লে তাৰ পৰাই আমি কৰিব পাৰিম ইয়াতে মই আকৌ এবাৰ কথাখিনি ক'ব বিচাৰিম যে মানুহৰ মেদবহুলতা হ'ব নালাগে সেইটো এটা কথা মেদবহুলতা নহ'বৰ কাৰণে মানুহজন ফিজিকেলি এক্টিভ থাকিব লাগিব তাৰ কাৰণে সৰু সুৰা ধৰণৰ ব্যায়াম দৈনিক আমি কৰিব লাগে তাৰ পাছত আমি কি খাওঁ আমি কি নাখাওঁ সেইটোৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ আমাৰ আজিৰ আধুনিক যুগত মানুহৰ সময়ৰ খুবেই অভাৱ এই সময়ৰ অভাৱ হোৱাৰ
পৰিপ্ৰেক্ষিতত মানুহবিলাকে সহজলভ্য খাদ্য বেছিকৈ খায় যিবিলাক প্ৰচেছড ফুড বুলি আমি কওঁ ফ্ৰজেন ফুড প্ৰচেছড ফুড ফাষ্ট ফুড এই গোটেইবিলাক যিবিলাক খাদ্য কেটেগৰী মই ক'লোঁ এইবিলাকত শৰ্কৰাৰ লগতে চৰ্বিৰ পৰিমাণটো যথেষ্ট বেছিকৈ থাকে আৰু এই শৰ্কৰাটো ডাইৰেক্টলি শৰ্কৰা হৈ তেজত যায়গৈ চৰ্বিও গৈ পেলাই কিন্তু শৰীৰত বিকিৰণ প্ৰক্ৰিয়া হৈ ডাইজেশ্যন প্ৰচেছ হৈ পেলাই আল্টিমেটলি চুগাৰে প্ৰডিউচ কৰে গতিকে বেছিকৈ চৰ্বি থকা খাদ্য আৰু বেছিকৈ চেনি থকা খাদ্য সেইখিনি আমি পৰিহাৰ কৰি চলিব লাগে যিটো কোৱা বহুত সহজ কিন্তু কৰিবলৈ আপোনাৰ বহুতখিনি মনৰ মানসিক এটা দৃঢ়তা লাগিব কণ্টিনিউৱাছ কৰিব লাগিব এইটো এদিন দুদিনৰ কথা নহয় আমি কণ্টিনিউৱাছ এই জীৱনশৈলীটো ল'ব লাগিব আচলতে আজিকালি আপুনি কোৱাৰ নিচিনাকৈ আমি সকলো ইমানেই বেছি ব্যস্ত হৈ গৈছোঁ যে ঘৰত ৰন্ধা খোৱাতকৈ আমি বাহিৰত ৰন্ধা খোৱাটোত আমি বেছি গুৰুত্ব দিবলৈ গৈ আছোঁ নহয় জানো সেইটো এটা কাৰণ বুলি ক'ব পৰা যায় আৰু আজিকালি এটা ফোনৰ ক্লিকতে আমি অৰ্ডাৰ কৰিব পাৰোঁ অনলাইন ফুড এইবিলাকৰ দ্বাৰা যিখিনি ফুড আহিব ডেফিনেটলি আমি ঘৰত বনোৱা খাদ্যকে তাতে আমাৰ অনিষ্টকাৰী যৌগবিলাক বেছিকৈ থাকিব গতিকে এইবিলাক আমাৰ ডেফিনেটলি ভাল নহয় হয় হয় গতিকে দেখা যায় আমি আচলতে নিজে কিছুমান মানে হাত বাউলি দি মাটি অনাৰ নিচিনাই হয় আমাৰ হাততে ইয়াৰ প্ৰতিকাৰৰ উপায় গোটেইখিনি আছে কথা হৈছে আমি এইখিনি কিমান দূৰ পৰ্যন্ত আৰু কিমান বেছিকৈ আৰু কিমান দিনলৈকে আমি মানি চলিব পাৰোঁ যদিহে মানি চলিব পৰা যায় তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ডায়েবেটিছ ৰোগটো প্ৰতিহত কৰিব পাৰিম আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিম যে আধুনিক যুগত আমাৰ মানসিক যিটো হেঁচা বা ষ্ট্ৰেছ বুলি যিটো কওঁ এইটো কিন্তু ইয়াৰ প্ৰভাৱ খুব সুদূৰ প্ৰসাৰী ই আমাৰ ডায়েবেটিছ হওক হাইপাৰটেনশ্যন হওক হাৰ্ট ডিজিজ হওক কিডনি ডিজিজ হওক আৰু মানসিক বেমাৰ এই গোটেইখিনিৰ লগত ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক আধুনিক জীৱনশৈলীত সেয়েহে এই ষ্ট্ৰেছৰ পৰা হাত সাৰি থাকিবলৈ মেডিটেশ্যন আৰু যোগাভ্যাসৰ অতিশয় জৰুৰী প্ৰয়োজনীয় অনুপাত আমাৰ ফোন এটা আহিছে ফোনটো লৈ লৈছোঁ হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ প্ৰশ্নটো কওক মই শিৱসাগৰ জিলাৰ পৰা কৈছোঁ হয় আপোনাৰ প্ৰশ্নটো কওক মোৰ প্ৰশ্নটো হৈছে মোৰ সঘনাই পেচাবটো হৈ থাকে হয় মোৰ সঘনাই পেচাবটো হৈ থাকে হয় কিন্তু মই ডক্টৰৰ তাত পৰীক্ষা কৰাত কিন্তু তাৰ ডায়েবেটিছৰ লক্ষণ একো পোৱা নাই আচ্ছা হয় হয় কি ক'ব ডক্টৰ সঘনাই পেচাব হৈ থকাটো ডায়েবেটিছৰ এটা লক্ষণ নিশ্চয়কৈ হয় কিন্তু এনেকুৱা নহয় যে সঘনাই পেচাব হোৱাটো অকল ডায়েবেটিছৰ কাৰণতেহে হয় সঘনাই পেচাব হৈ থকাটো আপোনাৰ পেচাবৰ ইনফেকশ্যন হ'লেও হ'ব পাৰে যিটো ডায়েবেটিছ নাথাকিলেও কিছুমান ৰোগীৰ হ'ব পাৰে তাৰোপৰি কিছু বয়সভেদে যদিহে জ্যেষ্ঠজন হয় 50 বছৰৰ ঊৰ্ধৰ জেন্টছ মতা মানুহ হয় তেওঁলোকৰ ক্ষেত্ৰত প্ৰষ্টেট গ্লেণ্ড বুলি এটা অংগ থাকে আমাৰ পেচাবথলীৰ ওচৰত সেই অংগটো বাঢ়ি অহাৰ কাৰণেও পেচাব ঘনাই ঘনাই হ'ব পাৰে যিটো ক্ষেত্ৰত তাৰ চিকিৎসা প্ৰণালীটো সুকীয়া হয় আৰু এই গোটেইখিনি কথা আপুনি যদি এজন চিকিৎসকক লগ ধৰি দৰকাৰী চিকিৎসা টেষ্টবিলাক কৰায় ইয়াৰ উপায়টো নিশ্চয়কৈ ধৰা পৰিব ডায়েবেটিছৰ সলনি আন কি প্ৰব্লেম আছে আৰু তেতিয়া সেইমতে আপুনি চিকিৎসা কৰিলে ইয়াৰ সুফল পাব হয় আৰু কিন্তু সাধাৰণতে দেখা যায় যিসকল মধুমেহ ৰোগী বা ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে তেওঁলোকে চেনি খাব নালাগে বুলি জানে সকলোৱে জানো আমি বৰ্তমান কিন্তু চেনিৰ সলনি সকলোৱে আজিকালি চুগাৰ ফ্ৰী ইউজ কৰে চুগাৰ ফ্ৰীটো খোৱাটো কিমান যুক্তিসংগত এতিয়া চুগাৰ ফ্ৰী ডেফিনেটলি চুগাৰ ফ্ৰী যিখিনি থাকে সেইবিলাকত কেলৰিৰ পৰিমাণ আমি আকৌ স্বাস্থ্যসন্মতভাৱে আমাৰ যেতিয়া চাইণ্টিফিকেলি আমি খাদ্য প্ৰণালীৰ কথাটো বিশ্লেষণ কৰোঁ আমি সদায় তাত কেলৰিৰ পৰিমাণটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ এই কেলৰিটো ডেফিনেটলি যিটো নৰ্মেল চুগাৰ তাতকৈ যিটো আৰ্টিফিচিয়েল চুইটেনাৰ হয় সেইবিলাকত কমকৈ থাকে কিন্তু মই ক'ম যে মানুহে যদি অভ্যাস কৰিব পাৰে চুগাৰ চেনি নথকাকৈ খোৱাৰ অভ্যাস কৰাটো বিশেষ টান কাম নহয় এতিয়া উপদেশতকৈ আৰ্হি ভাল বুলি কয় মোৰ নিজৰ ডায়েবেটিছ নাই কিন্তু মই আজি কিবা বছৰ ধৰি মই চেনি খোৱা বাদ দিছোঁ এইটো অভ্যাসটো মোৰ নিজৰ ফালৰ পৰা আহিছে গতিকে এইটো অভ্যাসৰ ওপৰতহে কথা আৰু চেনিয়ে অকল নহয় কিন্তু আমি বহুত বেলেগ বেলেগ বস্তু এভইড কৰি চলিব লাগিব সেইখিনিও মই অলপমান সক্ষমতে ক'ব বিচাৰিম মানুহ এজনে এইটো কথাই সাধাৰণভাৱে জনা উচিত যে আপোনাৰ যদি ডায়েবেটিছ আছে বা ডায়েবেটিছ প্ৰতিহত কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে যিবিলাক শাক পাচলি আছে যিখিনি মাটিৰ তলত হয় শাক পাচলি সেইখিনি বস্তু যিমান পাৰে আপুনি কমাই খাব এতিয়া মাটিৰ তলত হোৱা শাক পাচলি বুলি ক'লে আপুনি একেলগতে আপুনি বহুতখিনি ক'ব পাৰে আলু মূলা গাজৰ কচু এই গোটেইখিনি বস্তু আপুনি যিমান পাৰে কমাই খাওক ইয়াৰ ঠাইত আপুনি বতৰৰ সেউজীয়া শাক পাচলি যিমান পাৰে সিমানখিনি খাব আৰু এটা খুব দৰকাৰী কথা হৈছে যেটো ডায়েবেটিছৰ ৰিলেটেড নহয় কিন্তু স্বাস্থ্যসন্মত বিধি হিচাপে এই যে শাক পাচলিবিলাক খাব ইয়াৰ যদি বাকলিটো যিমান পৰিমাণে আপুনি খায় ইয়াৰ বহুতখিনি ভাল উপকাৰী প্ৰভাৱ আপুনি পাব
ইয়াৰ বাহিৰেও শাক-পাচলিৰ বাহিৰেও মিঠা জাতীয় বস্তু আমি কম খাব লাগে আমি সকলোৱে জানো তাৰ উপৰিও যিবিলাক আমাৰ মাছ মাংস খায় আমিষভোজী তেওঁলোকৰ কাৰণে মই এইটোকে কম যে তেওঁলোকে মাংসৰ ক্ষেত্ৰত তেওঁলোকে ৰেড মিটটো পৰিহাৰ কৰিব লাগে তে ৰেড মিট বুলি ক'লে আমি তেনেকে বুজি নাপাব মানুহে এটাই মনত ৰাখিব অকল আমি যেটো সচৰাচৰ মাংস খাওঁ তাৰ ভিতৰত অকল কুকুৰাৰ মাংসটো ব্ৰইলাৰে হওক বা লোকেলে হওক কুকুৰাৰ মাংসটোহে ৰেড মিট নহয় বাকি আমি যিবিলাক সচৰাচৰ ব্যৱহাৰ হয় আমাৰ সমাজত এই গুটেবিলাকে ৰেড মিটৰ অন্তৰত পৰে সেই গতিকে আমি সেইখিনি মানি চলাটো খুব দৰকাৰ মাছৰ ক্ষেত্ৰতো তেনেকুৱা আছে নেকি মাছ আকৌ ইয়াৰ কন্ট্ৰাষ্টত খুবেই ভাল কাৰণ মাছৰ যেটো তেল থাকে এই তেলটো আকৌ আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী তেল সেই কাৰণে মাছৰ যেটো বাকলি থাকে বা তেল থাকে বা মাছৰ যেটো প্ৰটিন আসল মাংসখিনি হয় এই গুটেইখিনি আসলতে শৰীৰৰ কাৰণে ভাল উপকাৰী গতিকে হেতু খালে তেনেকে বিশেষ ধৰণৰ একো অপকাৰিতা নহয় আৰু কণী চাগে খাব কণী আপুনি মোটামুটিকে মানি চলিব পাৰে যে ডেইলি এটা কণী খালে আপুনি গুটেইটো কণী খাব পাৰিব যদি কিছুমানে খুব বেছি ভাল পায় কণী এটাৰ জায়গাত যদি দুটা খাব খুজে বা তিনিটা খাব খুজে তেতিয়া হলে কণীৰ বগা অংশহে খাব পাৰিব কুহুম অংশটোত আকৌ কোলেষ্ট্ৰলৰ পৰিমাণটো বেছি থাকে যেটো ডায়াবেটিস আৰু হাই প্ৰেছাৰ এই তিনিটা একেলগে লগ হৈ পেলাই হাৰ্ট কিডনি বিলাক দুৰ্বল কৰিব পাৰে আৰু এটা শত্ৰুৰকে বেছি যেতিয়া দুটা হ'ব তাতকে বেছি যেতিয়া তিনটা হ'ব অপকাৰিতাটো আৰু বাঢ়ি যায় সেই গতিকে সেইখিনি এৰাই চলিব লাগিব যিসকল নিৰামিষাহাৰী আছে বা নিৰামিষ খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ কাৰণে আকৌ বিশেষ কিছুমান যোগ কৰিবলগীয়া হয় নেকি তালিকাখনত যোগ কৰিবলগীয়া নহয় এভয়েড কৰিবলগীয়াহে আছে এতিয়া ধৰক আপোনাৰ গাখীৰৰ ক্ষেত্ৰত তেওঁলোকে গাখীৰ জাতীয় বস্তুবিলাক বেছিকে খাবলগীয়া হয় যেহেতু তেওঁলোকৰ খাদ্যাভ্যাসটো নিৰামিষ গাখীৰৰ ক্ষেত্ৰত মই কম যে গাখীৰটো আপুনি খাব পাৰিব কিন্তু গাখীৰটোৰ খৰটো আঁতৰাই খাব লাগিব আৰু গাখীৰৰ লগতে দৈটো খাবলৈও তেনেকে অপকাৰ বিশেষ নাই দৈত যেটো ৰাসায়নিক প্ৰক্ৰিয়া হয় তাৰ দ্বাৰা তাৰ বেয়া গুণটো নোহোৱা হৈ যায় কিছুমানে কয় ডায়াবেটিস থাকিলে বা মধুমেহ ৰোগ থাকিলে মানে দৈটো ৰেগুলাৰ খাব লাগে বুলি দৈটো খুবেই ভাল দৈটোত আপোনাৰ কিছুমান ব্যাকটেৰিয়া ফাৰ্মেন্ট হোৱাৰ কাৰণেহে দৈটো ফাৰ্মেন্ট হৈ পেলাই গাখীৰতকৈ দৈটো বেছি উপকাৰী নেকি নিশ্চয় দৈটো আমাৰ জিআই গেষ্ট্ৰোইন্টেষ্টিনেল ট্ৰেক্ট পেটৰ হেলথৰ কাৰণে বেছি ভাল কিন্তু গাখীৰ আৰু দৈৰ পৰা গাখীৰৰ পৰা বাহিৰে আৰু গাখীৰৰ পৰা যিবিলাক বস্তু যি নাম কয় ক্ৰীম বাটাৰ ঘি পনীৰ এই গুটেবিলাক বস্তু কিন্তু কমাই খাব লাগিব কি হয় সাধাৰণতে নিৰামিষ খাদ্যবিলাকৰ এই ঘি বাটাৰ ক্ৰীম এইবিলাকৰ পৰিমাণটো বাঢ়ি যায় এটা কথা মই ইয়াতে ক'ব লাগিব ঘি কাকো আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই সুপাৰ ফুড হিচাপে কৈছে গতিকে ঘি কিন্তু সীমিত পৰিমাণে ডেইলি খালেও খুবেই ভাল ডেইলি মানে কিমান পৰিমাণ এক চামুচ পৰিমাণ বুলি মানে গোটেই দিনটো এক চামুচ যথেষ্ট হয় গতিকে আমি এনেদৰে যদি আমি খাদ্য গ্ৰহণ কৰো তেতিয়া হলে আমি কিছু পৰিমাণে আমি ডায়াবেটিস বা মধুমেহ ৰোগৰ পৰা আঁতৰি থাকিব পাৰিম এটা হৈছে খাদ্য দুই নম্বৰ হৈছে মানসিক চাপ পৰিহাৰ কৰা তিন নম্বৰ হৈছে ৰেগুলাৰ এক্সাৰসাইজ কৰা সেই বিষয়ে মই অকমান ক'ব বিচাৰিম ৰেগুলাৰ এক্সাৰসাইজৰ ক্ষেত্ৰত বেষ্ট এক্সাৰসাইজ হৈছে ওপেন ডাইনামিক এক্সাৰসাইজ বিলাক আমি মেডিকেলি দুটা ভাগত ভাগ কৰো এটা কয় ৰেজিস্ট্যান্স এক্সাৰসাইজ আৰু এটা কয় ডাইনামিক এক্সাৰসাইজ ৰেজিস্ট্যান্স এক্সাৰসাইজ হৈছে সেইবিলাক যিবিলাক আমি জিমত কৰো কিছুমান বস্তু আমি ঠেলু বা ডাঙু এইবিলাকে আমাৰ মাংসপেশীবিলাক সঞ্চালনত মাংসপেশী তেজৰ সঞ্চালনটো বাঢ়ি যায় যাৰ কাৰণে মাংসপেশীবিলাক ডাঙৰ হয় আৰু মাসল বিল্ড আপ হয় কিন্তু যেটো আমি ডাইনামিক এক্সাৰসাইজ বুলি কওঁ এইবিলাক আমি ওপেন এয়াৰত মানে বাহিৰত গৈ মুক্ত আকাশৰ তলত আমি কৰো আৰু ইয়াতে আমি কোনো ফোৰ্সৰ এগেইনষ্টত কাম নকৰো ইয়াতে খালি গোটেই বডিটোত ৰক্ত সঞ্চালনটো বাঢ়ি যায় আৰু ডায়াবেটিসে হওক বা অন্য যিবিলাক আপোনাৰ জীৱনশৈলীৰ লগত ৰিলেটেড বেমাৰ হওক এইবিলাকৰ ক্ষেত্ৰত কিন্তু ৰেজিস্ট্যান্স এক্সাৰসাইজতকে ডাইনামিক এক্সাৰসাইজৰ গুণটোহে বহুত বেছি তাৰ মানে মুকলি পথাৰত বা মুকলি জায়গাত যেটো আমি কথা কৰো হেতু আপুনি বেছি উপযোগী বুলি কৈছে যিখিনি বস্তু আমাৰ কাৰণে ইনএক্সপেন্সিভ আমি একো খৰচো কৰিব নালাগে তাৰ ভ্যালুটো কিন্তু বেমাৰৰ ক্ষেত্ৰত বেছিহে ভাল আৰু এইটো আপুনি তিনি ধৰণৰ ব্যায়াম কৰিব পাৰে এটা সকলোৱে সহজে কৰিব পাৰে হেতু হৈছে খোজকঢ়াৰো পৰিমাণ আৰু ধাৰণটো নিৰ্দিষ্ট কৰা আছে আমি খোজ কাঢ়িব লাগিব এনেকে যে আমি প্ৰত্যেক দিনে সপ্তাহত আমি 150 মিনিটৰ কাৰণে খোজ কাঢ়িব লাগে আৰু এইটো সাধাৰণতে আমি 5 দিনৰ কাৰণে কাঢ়িব লাগে আৰু খোজ কাঢ়িব লাগিব এনেকুৱা এটা গতিবেগত যাতে আমি 1 মিনিটত 100টাতকৈ বেছি ষ্টেপ দিব পাৰো তেতিয়াহে আপুনি ইয়াৰ ফলটো পাব আৰু খোজ কঢ়া হলনি যদি কোনো মানুহৰ সময়ৰ অভাৱ তেন্তে তেখেতে যদি 150 মিনিট হলে সাধাৰণতে ৰাফলি আধা ঘণ্টা বা 45 মিনিট হৈ গৈ এদিনত তাতকে আধা সময় যদি তেওঁ সাইকেল চলাই একেখিনি বেনিফিট পাব তাতকেও যদি কমত কাৰবাক লাগে একেখিনি বেনিফিট তেতিয়াহলে তেওঁ সুইমিং কৰিব পাৰিব আসলে গোটেই স্বাস্থ্যটো আমি একদম মানে ভগৱানে বিনামূলীয়াকৈ দিছে আমি খৰচ নকৰাকৈ আমি নিৰোগী সুস্থ শৰীৰ এটা লাভ কৰিব পাৰো খালি আমি অকন মনোনিবেশ কৰিব লাগে কথাটো হিমানে আৰু এটা কথা জানিব বিচাৰিম যে
খোজ কঢ়াটো আপুনি ভাল বুলি ক'লে যে ৰাতিপুৱা বেছি খোজ কাঢ়িলে ভাল নে সন্ধিয়া সময়ত খোজ কাঢ়িলে তেনেকুৱা কোনো স্বাস্থ্যসন্মত দেখা নাই পাৰ্থক্য দেখা নাই বিজ্ঞানীসকলে এইবিলাক মই যিবিলাক কথা কৈছো এইবিলাক আমাৰ কিতাপত লিখা আছে আৰু এইবিলাক সব বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা ঠাৱৰ কৰিছে মানে নিজৰ সুবিধা অনুযায়ী নিজৰ সুবিধা অনুযায়ী দিনটোৰ ভিতৰত খোজ কাঢ়িলে তাতে কোনো কথা নাই গতিকে আমাৰ সেইখিনি ভাল কথা আপুনি আপোনাৰ পৰা জানিব পাৰিলো আৰু এটা কথা আহি যায় যে আপুনি ক'লে যে মাতৃ গৰ্ভত শিশুটি থাকোঁতেও ডায়েবেটিছ শিশুটি আক্ৰান্ত হ'ব পাৰে কেতিয়াবা দেখা যায় যে মাতৃগৰাকী সেইখিনি সময়ত মানে যিখিনি সময়ত প্ৰেগনেন্সি থাকে সেইখিনি সময়ত তেওঁ ডায়েবেটিছত আক্ৰান্ত হয় কিন্তু তাৰপিছত তেওঁ ডায়েবেটিছটো নোহোৱা হৈ যায় বা চুগাৰ লেভেলটো কমি যায় মাতৃ যেতিয়া প্ৰেগনেন্সি থাকে সেইখিনি সময়ত যিবিলাকৰ ডায়েবেটিছে হয় থাইৰয়ডৰ বেমাৰ হয় হাই প্ৰেছাৰ হয় সেইবিলাক হৈছে মানুহ এগৰাকীৰ ভৱিষ্যতে মানুহগৰাকী কি বেমাৰত আক্ৰান্ত হ'ব তাৰ পূৰ্বাভাস দিয়ে কিছুমান মেক্সিমাম মানে এৰাউণ্ড 50% মানুহৰ কিন্তু ডেলিভাৰীটো হোৱাৰ পিছতে এই বেমাৰবিলাক বহুত পৰিমাণে কমি যায় ঔষধ যদি ল'ব লগা আছিলে ইনসুলিন যদি ল'ব লগা আছিলে হেতু নোহোৱা হৈ যায় প্ৰয়োজনটো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ ভৱিষ্যতে নহ'ব তেওঁৰ ক্ষেত্ৰত এইটোৱে হ'ব যে মই কম যে তেখেতে কিন্তু খুব ৰেগুলাৰলি তেখেতে ডক্টৰৰ পৰামৰ্শ মানি পেলাই চেকআপটো কৰা উচিত কাৰণ ডায়েবেটিছ বা হৈছে এনেকুৱা এটা বস্তু প্ৰেগনেন্সি হৈছে এনেকুৱা এটা বস্তু যে এইটো আমাৰ এটা বডিটোত এটা ষ্ট্ৰেছ এটা হয় নৰ্মেল ফিজিঅলজিকেল যেটো প্ৰসেছ ই আমাৰ বডিটোৱে আমি এটা এই ষ্ট্ৰেছত আমি কেনেকৈ কাম কৰোঁ ষ্ট্ৰেছটো আমি ল'ব পাৰিছোঁ নে নাই এইটো আমাক পূৰ্বাভাস দিয়ে গতিকে যদিহে ডায়েবেটিছ বা থাইৰয়ডৰ প্ৰব্লেম বা হাই প্ৰেছাৰ প্ৰেগনেন্সি সময়ত হৈছে ইয়াকে বুজায় যে মানুহগৰাকী সাৱধান হ'বৰ হ'ল যেতিয়া এডভান্সিং এজ হ'ব তেখেতৰ এইবিলাক হোৱাৰ চান্স নৰ্মেল এগৰাকী যাৰ হোৱা নাই তাতকৈ বহুত বেছি গতিকে তেওঁ ৰেগুলাৰ চেকআপ কৰি থকাটো খুব দৰকাৰী তেনেধৰণৰ শিশুসকলক বিশেষ ধৰণৰ যত্নৰ প্ৰয়োজন হ'ব চাগে ডায়েবেটিছ যদি তেখেতৰ ডেভেলপ কৰিলে মাকৰ ডায়েবেটিছ থকাৰ কাৰণে যদি তেওঁৰ গৰ্ভাৱস্থাতে ডায়েবেটিছ হ'ল বাচ্চাটোৰ ডেফিনেটলি তেওঁৰ জন্মৰ পৰাই তেওঁ ডায়েবেটিছৰ ট্ৰিটমেণ্টখিনি ষ্টাৰ্ট কৰিব লাগিব সেই ট্ৰিটমেণ্ট মানে এইটো নহয় যে ঔষধ খাবই লাগিব বা ইনসুলিন ল'বই লাগিব যদিহে চুগাৰৰ পৰিমাণটো কণ্ট্ৰলৰ হেৰিত আছে মই যিবিলাক উপায় ক'লোঁ সেই গোটেইখিনি উপায় যদি বাচ্চাটো মটিভেটেড হয় মানি চলিব পাৰে কৰিব পাৰে তেতিয়াহ'লে ঔষধ নোখোৱাকৈও তেওঁ থাকিব পাৰিব কিন্তু ডায়েবেটিছৰ সৈতে জীৱন নিৰ্বাহ কৰিব লাগিব শিশুটি আৰু আপুনি অবেচিটিৰ কথা ক'লে যে আজিকালিতো অবেচিটিৰ খুবেই বেছি দেখা গৈছে বা টিনেজাৰৰ ক্ষেত্ৰতো দেখা গৈছে যিখিনি আগতে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰিব পৰামৰ্শখিনি আকৌ মই একেখিনি কথাকে ৰিপিট কৰিব বিচাৰিম এই যে আজিকালি কি হৈছে টিভি স্ক্ৰীন এডিকশ্যন ল'ৰা ছোৱালীৰে হওক এডাল্টৰ হওক নিৰ্বিশেষে স্ক্ৰীন এডিকশ্যনটো খুবেই বেছি স্ক্ৰীন এডিকশ্যন হোৱাৰ কাৰণে কি হয় আমি মোবাইলে হয় বা টিভিয়ে হয় যিতে কম্পিউটাৰ লেপটপ এইবিলাকৰ যিটো ৰশ্মিটো আহে ইটো আমাৰ আৰু বেলেগ বেলেগ ধৰণৰ অপকাৰ কৰে যেনে ৰাতি যদি আপুনি চায় তেতিয়াহ'লে আপোনাৰ টোপনিটো গভীৰ নহয় গতিকে ৰাতিপুৱা আপুনি ফ্ৰেছ হৈ সাৰ নাপায় ইয়াৰ লগতে কি হয় আমি যেতিয়া এইটো চাই পেলাই মানুহে খায় আজিকালি কি হয় মানুহে খোৱা টেবুলতো একেলগে বহি নাখায় তেওঁলোকে স্ক্ৰীন এখন চাই বা বহিছে যদিও মোবাইলটো হাতত লৈ কম্পিউটাৰ হাত লৈ তেতিয়া খাওঁতে কি হয় তেওঁলোকে কি খাইছে কিমান খাইছে সেইটো তেওঁলোকৰ খেয়াল নাথাকে তাৰ কাৰণে গম নোপোৱাকৈ তেখেতৰ কেলৰি পৰিমাণটো বেছিকৈ হৈ পেলাই খাই পেলায় আৰু ডেফিনেটলি তেওঁলোকে যদি বেছি সময় যদি তেওঁলোকে চকীত বহি বিছনাত শুই যদি টিভি মোবাইল এইবিলাক চায় তেতিয়াহ'লে তেওঁলোকৰ ফিজিকেল ইনএক্টিভিটিটো বাঢ়ি যায় এটাই আনটোৰ লগত এনেকৈ সম্পৃক্ত হৈ আছে যে গোটেইখিনিয়ে মিলি পেলাই এই মেদবহুলতাও কৰিব ডায়েবেটিছো কৰিব হাইপাৰটেনশ্যন কৰিব তাৰ লগতে হাড়বিলাকৰ শক্তি কমি যাব যিটো অষ্ট্ৰিঅ'পৰচিছ বুলি কয় বা মেটাবলিক বোন ডিজিজ কয় গতিকে বহুতখিনি বস্তু একেৰ লগত আনটোৰ লগত যুক্ত হৈ পেলাই আহি যায় আৰু আপুনি ইতিমধ্যে ক'লে যে ডায়েবেটিছ হোৱাৰ লগে লগে মানে শৰীৰত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে হয় কেনেধৰণৰ সমস্যাবোৰ হ'ব পাৰে বাৰু প্ৰত্যেকটো অংগতে সমস্যা হোৱাৰ মানে সুবিধা থাকে নহয় জানো নিশ্চয় ডায়েবেটিছ হয় শৰীৰত শৰ্কৰাৰ পৰিমাণটো বঢ়াৰ কাৰণে আৰু শৰ্কৰা হৈছে এনে এটা যৌগ যিটো আমাৰ শৰীৰৰ বহুত কিছু গোটেইবিলাক অংগতে ই চলি থাকিবৰ কাৰণে মেটাবলিজম এনাৰ্জিটো পাবৰ কাৰণে ইয়াক খুবেই দৰকাৰী আৰু ব্ৰেইনটো কিন্তু আকৌ এনেকুৱা এটা অংগ যে ইয়াত আমাৰ শৰ্কৰা হে অকল ইয়াৰ ব্ৰেইনৰ ফাংচনৰ কাৰণে ইউজ হয় ইয়াত না প্ৰটিন ইউজ হয় না চৰ্বি ইউজ হয় গতিকে ইয়াৰ শৰ্কৰাটো আমাৰ শৰীৰত খুবেই প্ৰয়োজন কিন্তু যদিহে শৰ্কৰাটো প্ৰয়োজন যিহেতু ই গোটেইবিলাক অংগতে যায় কিন্তু ই যদি প্ৰয়োজনতকৈ বেছি থাকে তেন্তে ই ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হয় শৰ্কৰা বা চেনিৰ পৰিমাণ কম হ'লেও বেয়া কম হ'লে আকৌ ডায়েবেটিছ ৰোগী এজনৰ ক্ষেত্ৰত যদি ট্ৰিটমেণ্টৰ তাৰতম্য বা খোৱা বোৱাৰ লগত সামঞ্জস্য নথকাৰ কাৰণে ডেঞ্জাৰাছ লেভেলৰ তলত গুচি যায় ই আকৌ ইমিডিয়েটলি হেল্থ ৰিস্ক হ'ব পাৰে মানে মানুহগৰাকীয়ে আমি জীৱনটো লছ কৰিব পাৰোঁ গতিকে আমাৰ বডিত কিমানমান শৰ্কৰা থাকিব লাগে
শৰ্কৰাৰ পৰিমাণটো আমি দুটা উপায়ে আজিকালিতো তিনিটাই হৈ গ'ল তিনিটা উপায় কওঁ এটা হৈছে ফাষ্টিং ব্লাড ছুগাৰ ফাষ্টিং ব্লাড ছুগাৰ হৈছে যেটো আমি 8 ঘণ্টা খালি পেটে আগদিনাখন ৰাতি যেটো আমি নৈশ আহাৰ গ্ৰহণ কৰিলো তাৰ পৰা ৰাতিপুৱালৈ 8 ঘণ্টা হৈ যোৱাৰ পিছত আমি একো নোখোৱাকে যেটো ছুগাৰ চাওঁ হেতু আৰু এই ছুগাৰৰ পৰিমাণটো হ'ব লাগে 100 ৰ তলত 100 মিলিগ্ৰাম পাৰচেণ্টৰ তলত থাকিব লাগে ঠিক তেনেদৰে এটা ভৰপেট খাদ্য খাবলৈ প্লে নৰ্মেল যেটো আমি খাদ্য খাওঁ হেতু খোৱাৰ 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ ভিতৰত যেটো আমি ছুগাৰ চাওঁ হেতুকে কয় পোষ্ট প্ৰেন্ডিয়েল ছুগাৰ এইটোৰ পৰিমাণ নৰ্মেল হৈছে 140 লৈ আৰু 200 ৰ ওপৰত হলে তাক ডায়াবেটিস বুলি কয় 140 ৰ পৰা 200 ৰ ভিতৰত থাকিলে হি ডায়াবেটিসৰ পূৰ্বাৱস্থা হয় ইয়াৰ উপৰি আজিকালি আমি এটা খুব প্ৰায় আমি এটা টেষ্ট কৰো যেটো সুগাৰ মেমৰি টেষ্ট বুলি কয় বা গ্লাইকেটেড হিমোগ্লোবিন আমি সাইন্টিফিক টাৰ্মত কওঁ এই গ্লাইকেটেড হিমোগ্লোবিনটোৱে আমাক যোৱা 3 মাহত ৰোগী গৰাকীৰ কিমান সুগাৰ আছিলে মানে একিটাই হৈছে আমাক পইণ্টত ক'ব যে ফাষ্টিং আজি ইমান আছে যোৱাকালি কিমান আছিল এটো ক'ব নোৱাৰে পিপি সুগাৰটো আজি আছে যোৱাকালি বা তাৰ আগদিনাখন কিমান আছে এটো ক'ব নোৱাৰে যোৱা 3 মাহৰ সুগাৰটো ওপৰতল হৈ পেলাই এভাৰেজ সুগাৰটো কিমান হ'ল হেতু আমি এই গ্লাইকেটেড হিমোগ্লোবিনৰ পৰা গম পাওঁ আৰু এই তিনিটা লেভেলে আমি চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ চিকিৎসা সমানে ব্যৱহাৰ সাধাৰণতে কেতিয়াবা দেখা যায় কিছুমান পেচেণ্টৰ ক্ষেত্ৰত তেওঁলোকে ইমানেই বেছি নিয়ন্ত্ৰণ কৰে বেছি সজাগ সচেতন হয় তেতিয়াও কিন্তু বিৰূপ প্ৰভাৱ পেলায় শৰীৰৰ ওপৰত নহয় জানো নিশ্চয় টু মাচ অফ এভৰিথিং ইজ বেড বেছিকে কৰিলেও বেয়া কমকে কৰিলেও বেয়া সুগাৰ লেভেলটো বাঢ়িলে কি অসুবিধা হয় আমি জানো সুগাৰ লেভেলটো যদি বেছি কমি যায় তেতিয়া কি অসুবিধা হ'ব পাৰে এটো আকৌ আমি আমাৰ ক্ষেত্ৰত আমি সদায় প্ৰত্যেকজন পেচেণ্টক আমি এখিনি কথা কৈ পঠিয়াব লাগে ইয়াৰ কাৰণ এইটোৱে যে আমি মই অলপ আগতে উল্লেখ কৰাৰ দৰে ইমিনেন্টলি ডেঞ্জাৰ টু লাইফ হ'ব পাৰে এইটো ক্ষেত্ৰত কি হয় লো সুগাৰ হোৱাৰ কিছুমান সিম্পটম এনেকুৱা যে ভোক লাগিব তাৰ পাছত মানুহগৰাকী খুব বেছিকে ঘামিব মূৰটো আসনৰাই কৰিব অজ্ঞান হোৱাৰ প্ৰকাপ আহিব আৰু খুব দুৰ্বল লাগিব এনেকুৱা যদি প্ৰথম আৰম্ভণিতে হৈ যায় এবাৰ যদি কোনবাজন মানুহে ইয়াক এক্সপেৰিয়েন্স কৰে তেতিয়াহলে তেওঁৰ পাহৰি নাযায় কিন্তু এইটো যাতে নহয় হেতুৰ ওপৰত আমি সদায় গুৰুত্ব দিওঁ খোৱা বোৱা আৰু ঔষধৰ যাতে সামঞ্জস্য ৰাখিব পাৰো তৎক্ষণাত কি কৰিব লাগে তেনেকুৱা হলে হয় যদি ৰোগীজনে নিজে খাব পৰা অৱস্থাত আছে যিকোনো এটা মিঠা বস্তু লগে খাব লাগে আৰু ৰোগীৰ অৱস্থা যদি এনেকৈ বেয়া হৈছে তেওঁ নিজে লৈ খাব পৰা নাই সুগাৰ চেনি পানী অকমান মিহলাই পেলাই ওচৰত থকা যিকোনো এজন মানুহে তেওঁক দিব লাগিব তেতিয়া নৰ্মেল লেভেললৈ আহি যায় সুগাৰ লেভেলটো নৰ্মেল লেভেললৈ আহি যায় গতিকে দেখা যায় যে আমাৰ গোটেই শৰীৰটোত মানুহৰ শৰীৰটোত মানে শৰ্কৰা বা সুগাৰে বহুত ধৰণে নিয়ন্ত্ৰিত কৰে নহয় জানো যেনে কম হয় যেনেকৈ বেছি হ'লে বেলেগ ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু মধুমেহ ৰোগ বা ডায়েবেটিছ সম্পৰ্কে যে আপোনালোক বহুখিনি কথাই পাতিলোঁ বহুখিনি কথা জানিলোঁ আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় বহু কথা জানিব পাৰিলে আৰু আমি আশা ৰাখিছোঁ দৰ্শকসকলেও নিশ্চয় আপুনি যিখিনি উপায় পৰামৰ্শ দিলে এইখিনি নিশ্চয় অৱলম্বন কৰিব আৰু এটা সুস্থ শৰীৰ সুস্থ জীৱন তেওঁলোকে যাপন কৰিব সকলোৰে পৰা আমি বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ